এপ্ৰিলত হ'ব প্ৰচণ্ড গৰম কিদৰে হাইড্ৰেটেড কৰি ৰাখিব নিজকে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বিগত বছৰ কেইটাতকৈ এই বছৰ বেছি হ'ব পাৰে গৰম এপ্ৰিল মাহ আৰম্ভ হোৱাৰ লগে লগে প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে যে বিগত বছৰ কেইটাতকৈ এই বছৰ বেছি হ'ব পাৰে গৰম যাৰ বাবে মানুহ চিন্তাত পৰিছে এই সময়ত ডিহাইড্ৰেচনৰ এটা সমস্যা হৈ পৰে সানবাৰ্ন হিট ষ্ট্ৰোক আদি সমস্যাই দেখা দিব পাৰে বহু কথা মনত ৰাখি এই সমস্যাৰ পৰা হাত সাৰিব পাৰি গ্ৰীষ্মকালত তৰল পদাৰ্থ গ্ৰহণৰ পৰিমাণ বৃদ্ধি কৰিব লাগে কিন্তু এইটো নহয় যে বজাৰত পোৱা ৰং বিৰঙী পানীয় সেৱন কৰিব পানীয়ৰ কথা ক'বলৈ গ'লে নেমু পানী সেৱন কৰাটো উত্তম বিকল্প তাৰ বাহিৰেও ব্যৱহাৰ কৰিব পাৰে নাৰিকলৰ পানী ইয়াত মেগনেছিয়াম পটাছিয়াম সোডিয়ামৰ ভাৰসাম্য ৰখাটো সহায় কৰে নাৰিকলৰ পানীৰ লগত তৰমুজৰ পানী মিহলাই খাব পাৰে আপুনি মুঠতে শৰীৰটো ডিহাইড্ৰেট কৰি ৰাখিবলৈ আপুনি গাখীৰ সেৱন কৰিব পাৰে ই শৰীৰত যথেষ্ট শীতলতা প্ৰদান কৰিব পাৰে বতৰৰ ফলমূল সেৱন কৰক গৰমৰ দিনত কমেও 2 লিটাৰ পানী খোৱাটো অতি প্ৰয়োজন কিন্তু কিছুমান বস্তু আপুনি পৰিহাৰ কৰিব লাগিব যিবোৰ বস্তুৰ সেৱনে শৰীৰটোক ডিহাইড্ৰেট কৰে যেনে কফি ওয়াইন বিয়াৰ এনাৰ্জি ড্ৰিংকছ অধিক মিঠা চাহ আদি সেইবোৰত নিমখ আৰু চেনিৰ পৰিমাণ অধিক হৈ পৰে আৰু শৰীৰটো ডিহাইড্ৰেট হৈ পৰে লগতে পানীৰ পৰিমাণ কমি যায় ইয়াৰ উপৰিও বজাৰত পোৱা ট্ৰেড কৰা পানীয় ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব